NRCৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে প্ৰায় 9,22,000 মানুহৰ এনআরসি আধার কার্ড বায়োমেট্রিক সমস্যা নিয়ে বিগত কয়েক বছর থেকে দেখা যাচ্ছে যে এনআরসির বায়োমেট্রিকের অসুবিধা সম্মুখীন হচ্ছেন অনেক মানুষ। আর সেই সমস্যা নিয়ে আসামের মুখ্যমন্ত্রী এবার দিল্লিতে গিয়েছেন। 21 তারিখ রাত রবিবারে লাইভে এসে বলেছেন মুখ্যমন্ত্রী দ্রুত গৃহমন্ত্রী অমিত শাহর সঙ্গে সাক্ষাৎ করবেন, সাক্ষাৎ করে আলাপ আলোচনা করবেন। তিনি এছাড়াও ভারতের তৃতীয়বারের প্রধানমন্ত্রী নরেন্দ্র মোদীর সঙ্গেও প্রথমবার সাক্ষাৎ করবেন। সেই সাক্ষাতে উনি আসামের অনেক অর্থনৈতিক এবং অনেক বৈষম্যহীন এবং আসামের উন্নতি সাধনের কিছু বৈঠকে আলাপ আলোচনা করবেন। এখানে আসামের সার্বিক উন্নতি এবং আরও বিশেষ কিছু বিষয় নিয়ে আলাপ আলোচনা করবেন। এই মুহূর্তের এই লাইভটি আপনারা দেখেন, লাইভের কিছু ব্রেকিং অংশ। NRCৰ বায়োমেট্ৰিক্স যিসকলৰ বন্ধ হৈ আছে প্ৰায় 9,22,000 মানুহৰ NRCৰ ক্ষেত্ৰত বায়োমেট্ৰিক্স বন্ধ হৈ আছে। তাৰ ভিতৰত বহুত মানুহ এনেকুৱা আছে যাৰ NRCৰ খচৰাটো নাম আছে, চূড়ান্ত তালিকাটো নাম আছে, আৰু কিছুমানৰ NRCৰ লগত কোনো সম্বন্ধই নাছিল। সেইসকলে NRCৰ বায়োমেট্ৰিক বন্ধ হৈ থকাৰ কাৰণে বহুত অসুবিধাত ভুগি আছে। এই বিষয়টো মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত দিল্লীত থকা সময়ত আলোচনা কৰিবৰ বাবে চেষ্টা কৰিম। তাৰোপৰি বিভিন্নজন মন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যাসমূহ, বিশেষকৈ IIM গুৱাহাটীৰ পলাশবাৰীত প্ৰতিষ্ঠা হ'ব, তাক কেনেকৈ আমি ক্ষীপ্ৰ কৰিব পাৰোঁ, নামৰূপৰ সাৰ কাৰখানা, সেই বিষয়ে মন্ত্ৰী JP নাড্ডা ডাঙৰীয়াৰ লগত আলোচনা কৰিম। ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী খৰতকীয়া যিটো আমাৰ জাগিৰোডত হ'ব, সেই বিষয়ে মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰিম। অসমত এটা নতুনকৈ ৰেলৱে কোচ ফেক্টৰী অৰ্থাৎ ডবা নিৰ্মাণ কৰিব পৰা ফেক্টৰী এটাৰ বিষয়েও মই ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগত আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। আমি সকলোৱে জানো যে ইউনেস্কোৰ বৰ্তমান সভা, তেওঁলোকৰ যি ৱৰ্ল্ড হেৰিটেজ নতুন দিল্লীত অনুষ্ঠিত হৈ আছে। এই ৱৰ্ল্ড হেৰিটেজৰ যিখন সভা, তাত এইবাৰ ভাৰতে অধ্যক্ষতা কৰিছে। আমাৰ সাংস্কৃতিক মন্ত্ৰী গজেন সিং শেখাৱতৰ অধ্যক্ষতাত এইবাৰ ৱৰ্ল্ড